গৈ আছোঁ আমি চাৰিটা বহি আছোঁ এখন টেম্পু উল্টাকৈ বহিছোঁ বাকী আগত আমাৰ আৰু মানুহ আছে চাই থাকিব গাইজ দেখাই থাকিম এয়া ৰাস্তা বাকী দেখাই থাকিম চ' গাইজ যিহেতু আপ উঠিব লাগিব এতিয়া আমি বেলেগ এখন টেম্পুত উঠি লৈছোঁ ইয়াতে আমি অকল ল'ৰাকেইজন আছোঁ বাকী আমাৰ টিমৰ গ্ৰুপৰ বাকী ছোৱালী আৰু মেম জিনা মেম তো তেওঁলোকে বেলেগ গাড়ীত আছে এইয়া অলপ দেখাই দিছোঁ তলৰ পৰা চিত্ৰগড় তো সেই গোটেই পাহাৰখন উঠিব লাগিব আৰু ইয়াৰ পৰা লাইন লাগিছে চাওক ইফালে ব্লগ বনাই হাল্লা কৰি আছে আৰু লগতে বহুতকেইটা চেনেল আছে চ' গাইজ এয়া যে আপোনালোকে গেট টাইপ দেখা পাই আছে এইবিলাকক প'ল বুলি কোৱা হয় যেনেকৈ এই প্ৰথমখন হৈছে পাদল প'ল ইয়াৰ আগত আৰু কিবা কিবি ৰাম প'ল লক্ষ্মণ প'ল এনেকুৱা কিবা কিবি আছে মানে গেটকেইখনক প'ল বুলি কোৱা হয় আৰু এনেকৈ আপ প'ল পিনে উঠি যাব লাগে পাকা ৰাস্তাৰে এয়া মই দেখাই দিছোঁ ৰাস্তাখিনি আপোনালোকে চাওক আৰু এয়া অলমষ্ট মানে যিটো আগতে চিত্ৰগড় ৰাজধানী আছিলে মেৱাৰৰ যিটো এইখন হৈছে ছেকেণ্ড প'ল মানে ছেকেণ্ড গেট ভৈৰৱ প'ল এইটোৰ নাম ভৈৰৱ প'ল চ' গাইজ এইখন হৈছে জুৰুলা প'ল যিটো এইখন 3 নম্বৰ গেট হয় মানে জুৰুলা প'ল যিহেতু গেট আৰু দুটা প'ল পাম এইটো লক্ষ্মণ প'ল ইয়াৰ পিছত ৰাম প'ল চ' গাইজ তলৰ পৰা ওপৰলৈকে কমচে কম 6খন গেট পাৰ হ'ব লাগে আৰু এই টেম্পুবিলাকত যে গৈ থকা দেখা পাইছে এই টেম্পুবিলাকে আমাৰ পাৰ হেড 100 টকাকৈ লৈছে 7-8জন মানুহ হ'লে 100 টকাকৈ লয় বা কম হ'লে মোটামুটি 800মান টকাৰ ভিতৰত আপোনালোকক ঘূৰাই দিব তেওঁলোকে আৰু বহুত জেগা ঘূৰাই আৰু এইখন হৈছে লাষ্ট প'ল ৰাম প'ল ইয়াৰ পিছত আৰু প'ল নাই মানে গেট নাই ইয়াৰ পিছত আকৌ সেই ভিতৰতো দোকান চোকান আছে जगह इतिहास हमको मालूम है हम पढ़ा है पूरा सिग्नल भी है क्या तो गाइस এইটোৱে বৰ্তমান পাই গ'লো ইয়াৰ পৰা আৰম্ভ হ'ব যিটো মৌৰ্য ৰজা চিত্ৰাংগদ মৌৰ্যই আৰম্ভ কৰিছিলে 700 খ্ৰীষ্টাব্দত তো এইফালে আছে বাকী ইয়াৰ ওপৰৰ পৰা এটা ভিউ দেখাই দিম আপোনাক ইয়াৰ পৰা গোটেই চিত্ৰগড় চিটি দেখা পায় এনেকুৱা ভিউ আপোনাক আগত কোনোৱে এইটো দেখুৱা নাছিল তো গাইস এইটো এইবিলাক সো গাইস এইটো হৈছে মীৰাবাই মন্দিৰ মানে মীৰাবাই মন্দিৰ এইটো আছিলে মীৰাবাইৰ নামত মীৰাবাই মানে শ্ৰীকৃষ্ণক পূজা কৰিছিলে আৰু তেওঁ শ্ৰীকৃষ্ণক ইমানে ভক্তি আৰু প্ৰেম কৰিছিলে যে তাৰ কাৰণে নিজৰ জীৱন মানে সমৰ্পিত কৰিছিলে তো কোৱা হয় যে এই মন্দিৰৰ এটা ইটাই মানে মীৰাবাইৰ ভক্তিৰ কথা কয় তো সেনেকুৱাকৈ কয় আৰু যিখিনি মই শুনিছোঁ তো এইটো হৈছে মন্দিৰটো বাহিৰ ভাগ আৰু ভিতৰ ভাগটো মই আপোনালোকক দেখাই আছোঁ এইটো হৈছে বাহিৰৰ ফালৰ পৰা তো মন্দিৰটো ডাঙৰ আছে যথেষ্ট ইমান সৰু সুৰা মন্দিৰ নহয় এয়া ভিতৰত দেখাই দিছোঁ ভিতৰত শ্ৰীকৃষ্ণ মানে যিহেতু শ্ৰীকৃষ্ণক পূজা কৰিছিলে তাৰ মূৰ্তি আছে তো মই এবাৰ সেৱা কৰি ল'লোঁ আৰু ওলাই আহিলোঁ বাকী আৰু চিত্ৰগড় তো গাইছ এইটো হৈছে বিজয় স্তম্ভ যিটো মহাৰাণা কুম্ভই বনাইছিলে 1440 চনত তো এইটো বিজয় স্তম্ভ পিছফালে বাকী ইয়াৰ বিষয়ে জানিবলৈ আপোনালোকে ইউটিউবত চাৰ্চ কৰি চাব পাৰে বিজয় স্তম্ভ কিমান দূৰ তো গাইছ এইটো হৈছে ৰাণী পদ্মাৱতী মেহেল মানে এইটো যিটো দেখা পাই আছে তিনতলা এইটোৱে ৰাণী পদ্মাৱতী মেহেল আছিলে
আৰু যেতিয়া সেই আৰু যেতিয়া আলাউদ্দিন খিলজী আক্ৰমণ কৰিছিলে তেতিয়া ইয়াৰ পৰাই আইনাৰ হেৰি কৰি তাক চাইছিলে আৰু তো এনেকুৱাই ঘটনা আৰু তো এতিয়া আমি ইয়াতে আছোঁ তো ইয়াৰ পৰা এইটো মহল এইটো বেলেগ এটা মহল ইয়াৰ পৰা চাই আছোঁ আমি ৰাণী পদ্মাৱতী এই পেলেচ তো সেইটো দেখাই দিছোঁ আকৌ এবাৰ চ' গাইজ এতিয়া আমি ক'ত আছোঁ এতিয়া আমি আছোঁ ৰাণী পদ্মাৱতী প্লেচ যিটো আছে আপোনাৰ চিত্তৰগড়ত আৰু খুব ধুনীয়া ইয়াৰে এটা ধুনীয়া সৌন্দৰ্য আপোনালোকক ইতিমধ্যে ভৱ ভিউত আছে দেখাব ভিডিঅ'ত যদিও দেখুওৱা নাই দেখাব ভিডিঅ'ত সি তাৰ কাৰণে পূৰা প্ৰস্তুত কৰিছে আৰু লগত মোৰ ক'ব লগা এইখিনিয়ে খুব ধুনীয়া তথাপিতো মানে আমি আৰু ধুনীয়া একচেপ্ট কৰিছিলোঁ কাৰণ মানে এক্সপেক্ট কৰিছিলোঁ চৰি এইটোৱে কৰিছিলোঁ মানে প্ৰব্লেমটো কি হ'ল আমি যেনেকুৱা ভাবিছিলোঁ মানে যেতিয়া মানে তলৰ পৰা ওপৰত চাইছিলোঁ ভাবিছিলোঁ পূৰা ৰজা মহাৰজাৰ পূৰা এটা মানে বেলেগ এটা ফিল্ডছ পাম কিন্তু মানে ইয়াতে আহি চালোঁ এই গাড়ীয়ে চাৰিয়ে দোকানে চোকানে একদম মানে এই এতিয়া মানে গভৰ্ণমেণ্টে লৈ লোৱাৰ কাৰণে মানে এইখিনি বস্তুখিনি পূৰা মানে আবৰা জাবৰা হৈ গৈছে আৰু মই এইখিনিয়ে কোৱা নাই কিন্তু কথাটো কি হয় কিন্তু এইটো কিন্তু এটা যিটো দেখাই আছোঁ বৰ্তমান এইটো এতিয়াও সেই মেহেলৰ শ্বেপটো এতিয়াও আছে এইখিনি জেগা সংৰক্ষণ কৰি থোৱা আছে হয়নে সংৰক্ষণ কৰি থোৱা আছে এইখিনি জেগা এইটো বৰ্তমান এইখিনি জেগা সংৰক্ষণ কৰি থোৱা আছে মই 2-4টা শ্বট দেখাই দিম ভিতৰত বাকী অভাৰঅল গোটেই এৰিয়াটো মানে বজাৰ টাইপ লগা হৈছে এনেকুৱা লগা নাই যে আমি মানে চিত্তগড় কিলাৰ ভিতৰত ঘূৰি আছোঁ এনেকুৱা লগা নাই কিন্তু দোকান পোহৰ টেম্পু গাড়ী ট্ৰাফিক জাম এভৰিথিং একদম বেয়া কিন্তু এইখিনি এই পদ্মাৱতী পেলেচটো মানে সংৰক্ষিত কৰি ৰাখিছে ভাল লাগিছে শ্বটবিলাক দেখাই আছোঁ মই তো গাইজ কোৱাত অলপ ভুল হৈ গৈছিলে সেইখিনি সময়ত তো মই ভইচ অভাৰত আকৌ শুদ্ধ কৰি দিছোঁ এইটো পদ্মাৱতী পেলেচ নহয় একচুৱেলি এইখন এখন গাৰ্ডেন হয় য'ত ৰজা মহাৰজাবিলাক আছিলে তাৰোপৰি এইফালেদি গ'লে আপোনালোকে গেটখন দি গ'লে দেখা পাব একচুৱেলি মানে তালাপ মানে সেই পুখুৰীটোৰ মাজত যিটো আছে সেইটোহে পদ্মিনী পেলেচ হয় যিটো 3টা ফ্ল'ৰৰ হয় মই আগতে অলপ আগতে কৈছোঁহে দেখাই কিনে তো এইটোহে হৈছে পদ্মিনী পেলেচ তো গাইজ এই ভিডিঅ'টো ইয়াতে সামৰিম আৰু 2টামান শ্বট মানে দীঘল ভিডিঅ' আছে তো সেইকেইটা মই নেক্সটটোত দিম কাৰণ ইমান দীঘল ভিডিঅ' আপোনালোকে চালে ব'ৰ খাই যাব তো নেক্সটটোত মই একেবাৰে ভালকৈ দেখাম গাইজ এই ভিডিঅ'টো এটা সামৰিছোঁ বাই বাই গাইজ ফ'ল' কৰি দিব থেংক ইউ